Hey guys, স্বাগতম to Dipjyoti Vlogs. মই আজি ৰাতিপুৱা নলবাৰীত আহিলো মামাহঁতৰ ঘৰত। এইখন আমাৰ মানে মামাহঁতৰ ঘৰ ইয়াতে গাঁও আৰু গাঁওখন দেখুৱাই আছো আপোনালোকে চাবচোন কমেন্টত জনাই দিব আৰু কেনেকুৱা আৰু নলবাৰীৰ আসল গাঁৱৰ পৰিৱেশটো ইয়াতে পায় কিন্তু বেলেগত মানে মই হেনুকাকে ভালকে পোৱা নাই আৰু কিছুমান জায়গা আছে যদিও নাজানো কিন্তু ইয়াতে বহুত ভাল লাগে আপোনালোকে চাই যাবচোন কমেন্টত জনাই দিব দেই এয়া আৰু এইটো ৰাস্তা এক ঘৰ মামাহঁতৰ ঘৰ এক ঘৰ আৰু এইটো সাইডেও আছে বলকছো ভিতৰত গলি যাও এতিয়া আৰু একেটা কি আপোনালোকে গম পাইছি না কোনে কোনে চিনি পায় কমেন্টত জনাবচোন কি বস্তু একেটা চৰাই মামাহঁতৰ এইটো ডাঙৰ কি ডাঙৰ খাল দেখছি না এইটো মস্ত ডাঙৰ খাল এয়া খালত বাচন ধোৱা আছে আৰু এই বাউদাৰ এইটো ফাৰাম এখন কিবা কয়লাৰ মুৰ্গীৰ ফাৰাম আৰু এবেগে পচন সাৰ বনাইছে মামা ইয়াতে আৰু এইটো কুকুৰটো চাওক দেখছি না গাইস এই যে শিকল সিং ব্যাপারে মোক কামড়া বই আর বেগে পানি লাও আরে মামা ইয়াতে কিবা কিবি খেতি করছে রহন চহন আর এই বেগে বেহার বেহার খানি ফুললে না কি ধুনিয়া দেখি ন আর এইটো পাকা রাস্তা ধুনিয়া গাঁও ধুনীয়া আৰু নলবাৰী গাঁৱৰ পৰিৱেশ এইটোৱে আৰু মজা লাগছি ন এইটো এটা মন্দিৰ হয় শিৱ মন্দিৰ এইটো শিৱ মন্দিৰ আৰু এক ঘৰ মামাহঁতৰ ঘৰ হয় আৰু এইটো চাৰিআলি চক এইবেগেও যাব পাৰে আৰু এবেগে সভা পৰহিৰ পৰা হ'ব ইয়াতে এবেগে যাব লাগিব পৰিৱেশটো চাওক না কি ধুনীয়া পৰিৱেশ আৰু এটা কথা ইয়াতে কি জানে না ইয়াতে তামোল আৰু নাৰিকল নাথাকে দেই কেৰকটা কাটি নোহোৱা কৰি দিয়ে আমাৰ তাতে কিন্তু তামোল নাৰিকল থাকে ইয়াতে নাথাকে কেৰকটা কাটি চাফা কৰি দিয়ে আমাৰ তাতে আৰু কেৰকটা থাকবাই নেদে বিধানে মাৰি পেলাই কেনেকুৱা লাগছে কি ধুনীয়া চব মানুহে ৰাস্তা লৈছে না কি চাফা কৰি ৰাখছে আৰু এইটো ঘৰৰ মন্দিৰ কিন্তু ৰাস্তাৰ কাষতে কি ধুনীয়াকে বনাই থৈছে চাওকচোন শিৱ মন্দিৰ এইটো এটা ঘৰৰ মন্দিৰ কিন্তু ৰাস্তাৰ মুৱাকে ৰাইজৰ নিচিনা কৰি থৈ দিছে আৰু ধুনীয়া কৰি